গাইজ মহিলা হৈ মহিলাৰ কথা নুবুজিলে ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী কি হ'ব এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ ভৱিষ্যতে তেওঁলোকে কি পদক্ষেপ গ্ৰহণ কৰিব। আজিৰ ভিডিঅ'টোত এই বিষয়ে মই অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। তো চেনেলত যদি নতুনকৈ হৈছে মোৰ চেনেলটো পোনপ্ৰথমে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। তো গাইজ দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ গাইজ, মই মোৰ ইউটিউব চেনেল নিউ ড্ৰিম ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ ভালে কুশলে আছে। গাইজ অংগনবাদী কৰ্মী আঁচনিভুক্ত কৰ্মচাৰীসকললৈ বহুত বেয়া খবৰ, বহুত বেয়া লাগি গ'ল। ভাৰতবৰ্ষৰ তৃতীয়টো বৰ্ষৰ এই মোদী চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশনত তেওঁলোকে বহুত আশা কৰিছিলে যে তেওঁলোকৰ এইবাৰ চৰকাৰ গঠন কৰি তেওঁলোকৰ এই সমস্যাবিলাক সমাধান কৰিব। প্ৰায় 1,20,000ৰ ওপৰত এই অংগনবাদী কৰ্মী সহায়িকাসকলে বহুত অপেক্ষাৰে বাট চাই আছিলে যে তেওঁলোকৰ মাননিটো বৃদ্ধি কৰিব। গাইজ কিছু বছৰ পিছত এই চাকৰিসমূহ কিজানি উঠি যাব, কাৰণ চাকৰি যি দৰমহাৰো গেৰাণ্টি নাই, চাকৰিৰো গেৰাণ্টি নাই। তেন্তে মানুহবিলাকো নাহিব চাকৰি কৰিব, আৰু যিবিলাক থাকিব তেওঁলোকক খেদাৰ ব্যৱস্থা কৰিব। আৰু চৰকাৰে এনেকুৱা কৰি থাকিলে মানুহবিলাক কম মজুৰিতটো চলিব নোৱাৰে। সদায় এই 6,000 টকাটো আজি 10 বছৰ এনেকৈ থাকিলে কেনেকৈ মানুহ চলিব। গতিকে লাহে লাহে মানুহবিলাকে এই কামটোৰ পৰা দূৰত আহিব ধৰিব। গতিকে এটা ভৱিষ্যত বহুত বেয়া দেখা পোৱা গৈছে এই অংগনবাদী কৰ্মী সহায়িকাসকলৰ। যিহেতু চৰকাৰে একো এটা ব্যৱস্থা গ্ৰহণ নকৰিলে, এই ইমান ডাঙৰ এখন বাজেট হ'ল, বছৰৰ বাজেট কৰিলে। গতিকে এবছৰমান প্ৰায় দৰমহাটো দৰমহা কেতিয়াও এই বছৰটো আৰু বাঢ়াৰ সম্ভাৱনা নাই, যিহেতু বাজেটত নধৰিলে। গতিকে অহা বছৰলৈহে কিবা এটা হোৱাৰ এটা আশা যদি আছে, তেওঁলোকে আশা কৰিব পাৰে অহা বছৰলৈ। গাইজ মানুহবিলাকে কৈছিলে যে ডাবল ইঞ্জিনৰ চৰকাৰ, চেণ্ট্ৰেলত বিজেপি চৰকাৰ আৰু ষ্টেটতো যদি বিজেপি চৰকাৰ আহে তেন্তে আমাৰ অসুবিধাসমূহ একেবাৰে দূৰ হৈ যাব। কিন্তু বাজেটত তাত দেখোঁ ওলোটাটোহে দেখা পোৱা গ'ল। আনকি অসমৰ বানপানীৰ ক্ষেত্ৰতো এটকাও বাজেটত ধাৰ্য কৰা নহ'ল। অকল বিহাৰৰহে বানপানীৰ সমস্যাসমূহ দূৰ কৰিব চেষ্টা কৰিলে। অসমত দেখোন বাৰিষা অসমৰ প্ৰায়ভাগ মানুহে বানপানীত বুৰি যাই থাকে, কিন্তু অকল বানপানীৰে পইচাটো দিব নোৱাৰিলে। আৰু অংগনবাদী সহায়িকা কৰ্মী বা এনেকুৱা ধৰণৰ আঁচনিভুক্ত কৰ্মচাৰীসকলৰ কি হ'ব ভৱিষ্যত এনেকুৱা চৰকাৰৰ লগত থাকিলে। গতিকে বহুতেই কিবা কিবি কৈ আছে অহা 26ত নিৰ্বাচনত দেখুৱাই দিব। কিন্তু যদিও এতিয়ালৈ চৰকাৰৰ লগতে আছে সকলো কৰ্মচাৰীসমূহ, কিন্তু এই কৰ্মচাৰীসমূহৰ যদি যিবিলাক অভাৱ অভিযোগ চৰকাৰে যদি পূৰণ কৰিব নোৱাৰে, তেন্তে ভৱিষ্যতে চৰকাৰখনৰ অসুবিধা হ'ব। আৰু গাইছে অংগনবাদী কৰ্মী সহায়িকাসকলৰ চেণ্টাৰসমূহ এতিয়ালৈকে সম্পূৰ্ণ হৈ নুঠিলে। বহু জেগাত এতিয়ালৈকে ভাল এটা ঘৰ নাই ল'ৰা ছোৱালীক পঢ়োৱাৰ কাৰণে। তেওঁলোকে কয় যে 85% 6 বছৰৰ ভিতৰত ল'ৰা ছোৱালী ব্ৰেইন ডেভেলপ হৈ যায়। তেওঁলোকে কয় এইবিলাক, কিন্তু তেওঁলোকৰে কামবিলাক একেবাৰে ফুফুলা। এই গৰমৰ দিনতো অংগনবাদীবিলাকে ক্লাছ কৰিবলগীয়া হৈ আছে এখন ফেন নোহোৱাকৈ, আনকি তেওঁলোকৰ গৰমৰ বন্ধও নাই। গতিকে গাইজ আপোনালোকে কথাটো চালি জাৰি চাওকচোন বাৰু। কথা আৰু কামৰ মাজত এই চৰকাৰৰ বহুত কিছুমান পাৰ্থক্য দেখা পোৱা গৈছে। গতিকে এই অসুবিধাসমূহ ভোগ কৰিবলগীয়া হৈ আছে সাধাৰণ চৰকাৰে। গতিকে কামখিনি সুচাৰুৰূপে কৰি অসম চৰকাৰে যাতে কৰে, মোৰ এই চেনেলৰ তৰফৰ পৰা বিশেষ অনুৰোধ। সকলোৰে অভাৱ অভিযোগ অতি শীঘ্ৰে দূৰ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামাই তেখেতেতো কৈছিল অংগনবাদীসকলৰ শীঘ্ৰে সমস্যাসমূহ সমাধান কৰা হ'ব, আলোচনাত বহিব। CI-টোৰ লগত ওলাই আহিলে, বহুতেতো ওলাইও আহিল, কিন্তু এতিয়ালৈকে তেওঁ একো এটা সমাধানৰ পক্ষত নাহিল। তেওঁ যদিও কৈ আছে, কিন্তু চেণ্ট্ৰেলতে যিহেতু পইচাটো দিয়া নহ'ল, কিন্তু তেওঁ ক'ৰ পৰা দিব। এতিয়া যদি দিয়ে সেইটো বহুত ভালৰে কথা। এতিয়াও আশালৈ বাট চাই আছে অসমৰ অংগনবাদী কৰ্মী সহায়িকাসকলে। গতিকে গাইজ অতি শীঘ্ৰে তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ আছে, দৰমহা বৃদ্ধিকে ধৰি পেঞ্চনকে ধৰি যি চাকৰিৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ চৰকাৰক আবেদন জনাইছিল, তেওঁলোকৰ এই আবেদনসমূহ বা দাবীসমূহ চৰকাৰে অতি শীঘ্ৰে যাতে পূৰণ কৰে, মোৰ চেনেলৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভাল ভাল ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আনিব চেষ্টা কৰিম। অংগনবাদীৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত কিবা খবৰ থাকিলে মই পোনপ্ৰথমে লৈ আনিব চেষ্টা কৰিম। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।